শহীদ নগৰী ঢেকিয়াজুলিত CITUৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি। উল্লেখযোগ্য যে 1 মে'ত সমগ্ৰ দেশতে বিভিন্ন শ্ৰমিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস। অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালভাৱে শহীদ নগৰী ঢেকিয়াজুলিত 1 মে'ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে CITUৰ উদ্যোগত আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ লগতে কেইবাটাও শ্ৰমিক সংগঠনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়। আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত পুৱা 10 বজাত সংঘৰ পতাকা উত্তোলন কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ শোণিতপুৰ জিলাৰ সভাপতি ৰহিম উদ্দিন শেখে। দিনৰ 11 বজাত শ্বহীদ তৰ্পণৰ শুভাৰম্ভণি কৰে নতুন সাহিত্য পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি জ্ঞানেন্দ্ৰ চৰকাৰে। দিনৰ 12 বজাত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে। উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ট্ৰেড ইউনিয়নৰ নেতা অমিতাভ চৌধুৰীয়ে। ইয়াৰ পিছতে বিয়লি 2 বজাৰ পৰা ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অনুষ্ঠিত হয় মুকলি সভা। ঢেকিয়াজুলি আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক ৰত্নেশ্বৰ ৰাভাই সংগ্ৰামী গীত পৰিৱেশন কৰি উক্ত মুকলি সভাৰ শুভাৰম্ভণি কৰে। মুকলি সভাত বিভিন্ন সংস্থা সংগঠনৰ নেতা উপস্থিত থাকি উদাত্ত কণ্ঠেৰে ভাষণ আগবঢ়ায়। মুকলি সভাৰ অন্তত বিয়লি 5 বজাত অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণী অনুষ্ঠান। বঁটা বিতৰণী অনুষ্ঠানত শিক্ষক তথা সমাজ সংগঠক জেমছ টপ্প উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ সৈতে শৈক্ষিক দিশত মত বিনিময় কৰে। আমি এই জানো যে শ্ৰমিক সংহতি দিৱস হিচাপে সকলো ৰাষ্ট্ৰতেই বিশেষভাৱে বিশ্বজোৰা আজি শ্ৰমিক দিৱস। এই দিৱসৰ মূল শ্লোগান হ'ল যে শ্ৰমিকসকলৰ যি 8 ঘণ্টা কাম 8 ঘণ্টা বিশ্ৰাম আৰু 8 ঘণ্টাৰ আমোদ প্ৰমোদ। এয়া 1886 চনত যি আৰম্ভ হৈছিলে, যি সেইদিনাৰ এটা ৰক্তক্ষয়ী সংগ্ৰামৰ মাধ্যমত ইয়াৰ পিছতেই হে মাৰ্কেটৰ ঘটনাৰ পিছত বিশ্বৰ বিভিন্ন প্ৰান্তে প্ৰান্তে শ্ৰমিকসকলে ৰাষ্ট্ৰীয় আন্তৰ্জাতিক পৰ্যায়ৰ শ্ৰমিকসকলৰ সংহতিৰ কাৰণে ৰাষ্ট্ৰজোৰা এটা গঠন কৰিলে, শ্ৰমিক সংগঠন গঠন কৰিলে, যিটো ILO বুলি কয়। এই ILOৰ মাধ্যমত ইণ্টাৰনেশ্যনেল যিটো লেবাৰ অৰ্গেনাইজেশ্যন তাৰ লগত CITU আজি যুক্ত। CITUৰ মূল কথাটো হৈছে যে আজি সমাজতান্ত্ৰিক ৰাষ্ট্ৰবিলাক বিশেষকৈ ভিয়েটনাম, কিউবা, কোৰিয়া, চাইনা সেই ৰাষ্ট্ৰবিলাকৰ যি ধৰণৰ তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নতি কৰিছে আৰু পিনে পুঁজিবাদী ৰাষ্ট্ৰ বিশেষভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আদি কৰি বিভিন্ন ৰাষ্ট্ৰবিলাকৰ শ্ৰমিকৰ ওপৰত যি আক্ৰমণ, সেই আক্ৰমণৰ ফলত মানুহৰ দৈনন্দিন যিটো জীৱন যাত্ৰা, তেওঁলোকৰ দৈনন্দিন যিবিলাক বেছিক নিডছ, তেওঁলোকৰ গৃহ, তেওঁলোকৰ কাম, তেওঁলোকৰ যুৱকসকলৰ কাম, এই সকলৰ পৰা তেওঁলোকে কাম হেৰুৱাইছে। আজি আমাৰ ৰাজ্যতো আমাৰ ৰাষ্ট্ৰতো আজি বেকাৰ যে লক্ষ লক্ষ যি বেকাৰ, সেই বেকাৰসকলে আজি অনাই বনাই ঘূৰি ফুৰিছে। আজি তেওঁলোকৰো সন্মুখত কোনো সপোন নাই। আজি আন্তৰ্জাতিক এই শ্ৰমিক দিৱসত এয়াই বাৰ্তা যে সকলৰ কাৰণে নিয়োগৰ ব্যৱস্থা কৰা, যিটো আজি নিউ লিবাৰেল ইকনমি মাধ্যমত যি বজাৰ অৰ্থনীতি যি চলিছে, এই বজাৰে আজি কি কৰিছে, বজাৰে সকলো নিয়ন্ত্ৰণ কৰিব। আৰু তাৰ ফলত আজি কেইজনমান মানুহৰ মুষ্টিমেয় মানুহ আজি ধনী হৈছে। আজি বেছিভাগ মানুহ আজি গৰীব শ্ৰেণীত পৰিণত হৈছে। আজি মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, ক্ষুদ্ৰ বেপাৰী সকলো আজি নিঃস্বৰ পথলৈ গুচি গৈছে। আৰু সেয়া মে' দিৱসৰ জৰিয়তে এই বাৰ্তা যে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু শোষণ বিঞ্চনাৰ বিৰুদ্ধে মানুহ ঐক্যবদ্ধ হোৱা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।